আমাৰ বহুতৰে কেতিয়াবা বুকুখন এনেকৈ বিষায় যে আমি ভাবোঁ এই বিষটো এচিডিটিৰ কাৰণে হৈছে নে হাৰ্ট এটেকৰ কাৰণে হৈছে। কাৰণ ই সঁচাই এক ভাবিবলগীয়া বিষয়। কাৰণ আজিৰ দিনত সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডেকা বুঢ়া সকলোৰে হাৰ্ট এটেক হৈ মৃত্যুৰ মুখত পৰা দেখা গৈছে। আৰু সেইকাৰণে এই হাৰ্ট এটেক হোৱাৰ ভয়টো সকলোৰে থাকে। আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰ কেতিয়াও ডাউট নাথাকিব এই বিষটো হাৰ্ট এটেকৰ কাৰণে হৈছে নে এচিডিটিৰ কাৰণে হৈছে। নমস্কাৰ, মই ডক্টৰ হৃদয়জ্যোতি ডেকা। এই ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ পিছত যেতিয়া আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ বুকু বিষায় প্ৰথমে এটা কুৱেশ্যন কৰিব, বিষটো কোনখিনি ঠাইত হৈছে। আৰু যদি উত্তৰটো আহে এই বিষটো বুকুৰ মাজ ভাগত হৈছে বা পেটৰ ওপৰৰ ফালে হৈছে আৰু এটা আঙুলিৰে পইণ্ট কৰি দেখাই দিব পাৰে যে এইখিনি ঠাইত বিষটো হৈছে, আৰু এই বিষৰ লগত উগাৰ আহে, পেটটো ফুলা ফুলা লাগে, বুকুখন জ্বলা পোৰা কৰে, আৰু বিশেষকৈ এই বিষ হোৱাৰ আগে আগে মানুহজনে তেল দিয়া বা মছলা দিয়া খাদ্য খাইছে, তেনেহ'লে এই বিষটো এচিডিটিৰ কাৰণে হয়। আনহাতে যদি আপুনি কুৱেশ্যনটো কৰাৰ পিছত উত্তৰটো এনেকৈ পায় এই বিষটো বুকুৰ বাওঁফালে হৈছে আৰু বিষটো ইমান হৈছে এনেকুৱা ফিল হৈছে যে কোনোবাই ভৰিৰে খচি দিছে, আৰু এই বিষটো গলৰ ফালে গৈছে বা বাওঁফালে গৈছে, আৰু মানুহজনৰ বহুত বেছি ভয় লাগিছে, এনেকুৱা লাগিছে যে মানুহজন মৰি যাব আৰু গোটেই মানুহজন ঘামি যাব, তেতিয়াহ'লে এই বিষটো হাৰ্ট এটেকৰ কাৰণে হয়। আৰু এই হাৰ্ট এটেকৰ বিষ জেনেৰেলি মানুহজন যেতিয়া ৰেষ্টত থাকে তেতিয়াই হয়। আনহাতে কেতিয়াবা এনেকুৱা হয় মানুহ এজন বহুত কষ্ট কৰি থকাৰ পিছত বা বহুত দুখ কৰি থকাৰ ফলত মানুহজনৰ বুকুত বিষায়, আৰু এই বিষ অকণমান সময় থকাৰ পিছত বিষটো ভাল হৈ যায়, তেতিয়াহ'লে এই বিষটো এনজাইনাৰ কাৰণে হয়। এনজাইনাও এটা হাৰ্টৰে বেমাৰ হয়, আৰু যিবোৰ মানুহৰ এনজাইনা হোৱাৰ হিষ্ট্ৰী আছে সেই মানুহবোৰৰ পিছত গৈ হাৰ্ট এটেক হোৱাৰ ভয় বহুত থাকে। ভিডিঅ'টো শেষলৈ চাই থাকিব, কাৰণ আমি ভিডিঅ'টোত ডিছকাছ কৰিম কোনবোৰ মানুহৰ হাৰ্ট এটেক হোৱাৰ ৰিস্ক চবতকৈ বেছি আছে, আৰু সেইবোৰ মানুহে ঘৰত কোনবোৰ লাইফ ছেভিং মেডিচিন ৰখাটো দৰকাৰ যিয়ে হাৰ্ট এটেক হোৱাৰ পিছত মৃত্যুৰ মুখত পৰাৰ পৰা মানুহজনক বচাই আনিব পাৰে। এতিয়া এইবোৰ লক্ষণ দেখাৰ পিছত যদি আপোনাৰ লাগিছে মানুহজনৰ হাৰ্ট এটেক হৈছে, তেতিয়াহ'লে ওচৰৰ এনেকুৱা এখন হস্পিটেলত লৈ যাওক য'ত ইচিজিৰ সুবিধা উপলব্ধ আছে, কাৰণ ইচিজিয়ে কনফাৰ্ম কৰিব যে মানুহজনৰ হাৰ্ট এটেক হৈছে নে নাই। আৰু বহুত ক্ষেত্ৰত এনেকুৱাও দেখা যায় যে ষ্টাৰ্টিঙতে ইচিজিয়ে ইমান কনফাৰ্ম কৰি নেদেখায়, আৰু তেনে ক্ষেত্ৰত ট্ৰপনিন আই, ট্ৰপনিন টিৰ দৰে ব্লাড টেষ্টবোৰ কৰিবলগীয়া হয়। কোনবোৰ মানুহৰ হাৰ্ট এটেক হোৱাৰ ৰিস্ক চবতকৈ বেছি থাকে? যিবোৰৰ হাই ব্লাড প্ৰেছাৰ থাকে, ডায়েবেটিছ থাকে আৰু ডায়েবেটিছ কণ্ট্ৰলত নাৰাখে, হাই কলেষ্ট্ৰল লেভেল থাকে, এলকহল, স্মকিং বা যিকোনো ধৰণৰ টবাকুজাতীয় খাদ্য লয়, আৰু যিবোৰ মানুহে লগাতকৈ বেছি জিম বা এক্সাৰচাইজ কৰে আৰু ৱেইট লিফটিং কৰে, আৰু যিবোৰ মানুহ শকত হয় আৰু যাৰ ফেমিলিত আগতে হাৰ্ট এটেক হোৱাৰ হিষ্ট্ৰী আছে, সেই সকলোৰে হাৰ্ট এটেক হোৱাৰ ৰিস্ক বহুত বেছি বাঢ়ি যায়। সেইকাৰণে হাৰ্ট এটেক হোৱাৰ পৰা বাচিবৰ কাৰণে ৰেগুলাৰ 30 মিনিট সময় এক্সাৰচাইজ কৰক। এক্সাৰচাইজ মানে এনেকুৱা নহয় যে জিমতেই যাব লাগিব। 30 মিনিট সময় যদি আপুনি বেকাই খোজ কাঢ়িছে সিও বহুত কাম দিয়ে। লগতে খোৱা লোৱা কণ্ট্ৰল কৰক, আৰু প্লেটত সেউজীয়া শাক পাচলিৰ মাত্ৰা বহুত বঢ়াই দিয়ক। সময়ে সময়ে ব্লাড প্ৰেছাৰ, কলেষ্ট্ৰল, চুগাৰ এইবোৰ টেষ্ট কৰি থাকক। আৰু যিবোৰ মানুহৰ হাৰ্ট এটেক হোৱাৰ ৰিস্ক বহুত আছে সেইবোৰ মানুহে সময়ে সময়ে হাৰ্টৰ যিটো আমাৰ হেল্থ হয় সেইটো চাবৰ কাৰণে ইচিজি, 2D ইক' এনেকুৱা ধৰণৰ টেষ্টবোৰ ডক্টৰৰ সহায় লৈ কৰি থাকক। আৰু বিশেষকৈ যিবোৰ মানুহৰ ডায়েবেটিছ আছে সেইবোৰ মানুহে এই হাৰ্টৰ হেল্থটো চাবৰ কাৰণে যিবোৰ টেষ্ট ক'লোঁ সেই টেষ্টকেইটা কৰি থকাটো বহুত ইম্পৰ্টেণ্ট। কাৰণ ডায়েবেটিছ হোৱা মানুহৰ এনেকুৱা হ'ব পাৰে যে হাৰ্ট এটেক হৈছে কিন্তু কোনো বুকুৰ বিষ হোৱা নাই, আৰু তাক চাইলেণ্ট এম আই বুলি কয়। ইয়াতে কি হয়, এম আইটো বা হাৰ্ট এটেকটো মনে মনে হয়, কোনো সংকেত নিদিয়ে। যদি কাৰোবাৰ হাৰ্ট এটেক হোৱাৰ গোটেইখিনি লক্ষণ আছে, বুকুখন বহুত বিষাইছে, বুকুখন ভাৰী ভাৰী লাগিছে, গোটেই মানুহটো ঘামি গৈছে, বিষটো বাওঁফালৰ হাতলৈ গৈছে, গললৈ গৈছে, গোটেই মানুহটো ঘামি গৈছে, আৰু তেনেস্থলত আপোনাৰ ওচৰে পাজৰে কোনো হস্পিটেল নাই, ওচৰৰ হস্পিটেলত যাবৰ কাৰণে বহুত সময় লাগে, আৰু তেনেকুৱা ইমাৰ্জেঞ্চিত আপোনাৰ ঘৰত যদি 3টা মেডিচিনৰ কিট থাকে আৰু সেই কিটটো যদি আপুনি খাই দিয়ে, তেতিয়াহ'লে সেই মানুহজনে আৰু বহুত সময় কিনিব পাৰিব নিজৰ কাৰণে, যাতে মানুহজন সোনকালে হস্পিটেলত যাই পাব পাৰে আৰু সঠিক ট্ৰিটমেণ্ট পাব পাৰে। প্ৰথম টেবলেটটো হ'ল এছপিৰিন 325 মিলিগ্ৰাম টেবলেট, যিটো যিকোনো ফাৰ্মাচীত ডিছপ্ৰিন বুলি পায়, আৰু এই ডিছপ্ৰিন টেবলেটটো পানীত গুলি বা আপুনি চুবাইও খাব পাৰে। 2 নম্বৰ টেবলেটটো হ'ল ক্লপিড্ৰগিল 75 মিলিগ্ৰাম, এই টেবলেটৰ 4টা টেবলেট। আৰু 3 নম্বৰ টেবলেটটো হ'ল এটৰভাষ্টিটিন 80 মিলিগ্ৰাম, ইয়াৰে এটা টেবলেট। আৰু এই লাষ্টৰ 2টা টেবলেট যদি আপুনি নাপায়ো ফাৰ্মাচীত, আৰু প্ৰথম যিটো ডিছপ্ৰিন নামৰ টেবলেটটো আছে সেই টেবলেটো এটা যদি খায়, তেতিয়াহ'লে মানুহজনে নিজৰ কাৰণে বহুখিনি সময় কিনি ল'ব পাৰিব, যাতে সময়ত হস্পিটেল যাই পায় আৰু সঠিক ট্ৰিটমেণ্ট ল'ব পাৰে। এই মেডিচিন 3টা খোৱা মানে এইটো নাভাবিব যে আপোনাৰ হাৰ্ট এটেকৰ ট্ৰিটমেণ্ট হৈ গ'ল আপুনি হস্পিটেলত যাব নালাগে। এইটো ভুল কেতিয়াও নকৰিব। এইটো অকল ইমাৰ্জেঞ্চি চিটুৱেশ্যনৰ কাৰণে, যেতিয়া আপোনাৰ হস্পিটেলত যাই পাবৰ কাৰণে বহুখিনি সময় লাগিছে। আৰু যিবোৰ মানুহৰ সঘনাই এচিডিটিৰ সমস্যা হয়, বুকু বিষায়, তেওঁলোকে ডক্টৰৰ সহায় লৈ এটা টেষ্ট আছে, ব্ৰেথ ইউৰিয়া টেষ্ট বুলি কয়, সেইটো ডক্টৰৰ সহায় লৈ কৰাই লওক।
আৰু এই টেষ্টটোৱে কি কৰে H পাইলৰি ইনফেকশ্যন আমাৰ পেটত হৈছে নেকি যাৰ ফলত আলচাৰ হয় সেইটো ডিটেক্ট কৰে আৰু যদি বেছি দিগদাৰ দিয়ে তেতিয়াহ'লে এণ্ডস্কোপিও কৰিবলগীয়া হ'ব পাৰে এচিডিটিৰ পৰা বাচিবৰ কাৰণে আপুনি মছলা পাতি কমকৈ খাওক আৰু ৰাতি বা দিনত যেতিয়া ভাত খায় ভাত খোৱাৰ পিছতে আপুনি শুই নাযাব কমসে কম ভাত খোৱাৰ পিছত 1.5 ঘণ্টা সময় আপুনি খোজ কাঢ়ক বা এনেই থাকক তাৰ পিছতে বিছনাত বাগৰ দিয়ক আৰু বিছনাত খোৱাৰ টাইমত গাৰুটো অকমান ওখ কৰি ল'ব যাতে আপোনাৰ এচিডটো আপোনাৰ গললৈ আহি যাব নোৱাৰে আৰু আপুনি যদি বেছিকৈ ষ্ট্ৰেছ লয় ইও আপোনাৰ এচিডিটিৰ কাৰণ হ'ব পাৰে আৰু তেনেকুৱা কৰিলে আপোনাৰ এচিডিটিৰ সমস্যা বহুত বেছি হ'ব আৰু সেই কাৰণে আপুনি ৰেগুলাৰ মেডিটেশ্যন কৰক আৰু 30 মিনিট সময় এক্সাৰসাইজ কৰক ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল লাগিছে সকলোৰে লগত শ্বেয়াৰ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ